নমস্কাৰ ভক্তি জ্ঞান টক্সৰ অন্যটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত অৱগত কৰিবলৈ ওলাইছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাত থকা ঐশ্বৰিক গুণসমূহ। জুবিন দা আছিল অসমীয়া সংগীত জগতৰ ৰজা। তেওঁৰ গাত ভগৱানৰ গুণ থকা বুলি কোৱাটো ধাৰ্মিক বা পৌৰাণিক অৰ্থত শুদ্ধ নহয়। তথাপিও অসমীয়া ৰাইজে তেওঁক ইমান মৰম আৰু শ্ৰদ্ধা কৰে যে কেতিয়াবা আৱেগৰ বশৱৰ্তী হৈ বা তেওঁৰ অসাধাৰণ প্ৰতিভা দেখি মানুহে তেওঁক সংগীতৰ দেৱতা বা কিংবদন্তি বুলি অভিহিত কৰে। যদি আপুনি তেওঁৰ ব্যক্তিত্বত থকা অসাধাৰণ মানৱীয় গুণবোৰৰ কথা জানিব বিচাৰিছে, যিবোৰ সাধাৰণতে ঐশ্বৰিক বুলি গণ্য কৰা হয়, তেন্তে সেইবোৰ মই আজি আপোনালোকৰ মাজত অৱগত কৰিম। আহক জানো। প্ৰথম গুণটো হ'ল ক্ৰিয়েটিভিটি, অসীম সৃজনশীলতা। জুবিন দাই অসমীয়া সংগীতত এক নতুন যুগৰ সৃষ্টি কৰিছে। তেওঁৰ সুৰ আৰু কথাৰে কোটি কোটি মানুহৰ মন জয় কৰিছে, যিটো এটা অলৌকিক সৃষ্টিশীল শক্তিৰ দৰে। ২ নম্বৰ, মানুহক একেলগে কৰা শক্তি, ইউনিফাইং পাৱাৰ। তেওঁৰ গানে জাতি, ধৰ্ম, বয়স বা ভাষাৰ ভেদাভেদ নোহোৱাকৈ সকলোকে একেলগ কৰে। তেওঁৰ কনচাৰ্টত হাজাৰ হাজাৰ মানুহ একে সুৰত মতলীয়া হয়, যিটো এক প্ৰকাৰৰ একতাৰ শক্তি। ৩ নম্বৰ গুণটো হ'ল অহংকাৰহীনতা, হিউমিলিটি। ইমান ডাঙৰ সফলতা পোৱাৰ পিছতো জুবিন দাই সদায় মাটিত খোজকাঢ়ি চলা এজন সহজ সৰল মানুহ, অৰ্থাৎ মাটিৰ মানুহ। তেওঁৰ ব্যৱহাৰত থকা নম্ৰতা তেওঁক সাধাৰণ মানুহৰ পৰা পৃথক কৰে। ৪ নম্বৰতে হৈছে পৰিশ্ৰমী আত্মা, হাৰ্ড ৱৰ্কিং স্পিৰিট। তেওঁৰ সফলতাৰ আঁৰত আছে অক্লান্ত পৰিশ্ৰম। নিজৰ কষ্টৰে এটা সাম্ৰাজ্য গঢ়ি তোলাটো তেওঁৰ চৰিত্ৰৰ এক ডাঙৰ গুণ। ৫ নম্বৰতে তেওঁৰ আত্মাত আছিল দেশপ্ৰেম। অসম আৰু অসমীয়া জাতিৰ প্ৰতি তেওঁৰ গভীৰ মৰ্মত্ববোধ আছে। তেওঁৰ বহুতো গানে অসমীয়া জাতিসত্তাক জগাই ৰাখিছে। জুবিন দা এজন মহান মানুহ আৰু শিল্পী। তেওঁৰ গাত ভগৱানৰ গুণ নাথাকে, কিন্তু তেওঁৰ প্ৰতিভা, কৰ্মনিষ্ঠা আৰু মানৱীয়তাই তেওঁক ৰাইজক চকুত এক বিশেষ আসন দিছে। বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকক জুবিন দাৰ এই 5টা গুণে মই অৱগত কৰিছোঁ আৰু গুণসমূহ অৱগত কৰিম। যদি এই 5টা গুণ আপোনালোকৰ ভাল লাগিলে তেনেহ'লে নিশ্চয়কৈ লাইক কৰিব আৰু আকৌ এবাৰ কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।